গুড লাইফৰ নতুন এটি ভিডিঅ' লৈ মই ৰেখাই সকলোকে স্বাগতম জনাইছো আৰু ইতিমধ্যে দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা আৰম্ভ হ'বয়ে বেছি দিন নাই আৰু হাতত ইতিমধ্যে আমি এটা এপিসোড কৰিছোৱে য'ত আমাৰ বিশেষ এগৰাকী অতিথিয়ে অধ্যাপিকা এগৰাকীয়ে প্ৰাগজ্যোতিষ কলেজৰ তেখেতে বহুতো কিটিপ দিলে কিদৰে পঢ়া শুনা এই সময়খিনি আপোনালোকে ইউটিলাইজ কৰিব যি আগন্তুক 2-4 দিন ৰৈ গৈছে সেইখিনিতে আপোনালোকে কিদৰে প্ৰিপাৰেচন কৰিব সেই বিষয়টো জানালে আজি বিশেষকৈ এটা নতুন এপিসোড লৈ আহিছো য'ত আমাৰ নিউমাৰলজিষ্ট লগতে ৰেকি হিলাৰ আৰু এক্সেছ বাৰ প্ৰেক্টিশনাৰ দীপ্তি শৰ্মাই আপোনালোকক কেইটিমান এঞ্জেল নাম্বাৰ দিব লগতে কেইটিমান কিটিপ দিব যাৰ জৰিয়তে আপোনালোকৰ পৰীক্ষাত খুব সুন্দৰ এটা পজিটিভ মাইণ্ড লৈ যাব পাৰে আৰু আপোনালোকে সেই কিটিপ ব্যৱহাৰ কৰি খুব সুন্দৰ ফলাফল এটা আনিব পাৰে গতিকে সেই লৈ আজি এই বিশেষ ভিডিঅ'টো আপোনালোকৰ সমীপত লৈ আহিছো আৰু মোৰ সৈতে ইতিমধ্যে মই কলোৱে কোন থাকিব দীপ্তি শৰ্মা থাকিব গতিকে আহক অনুষ্ঠানটিত আজিৰ অতিথিক স্বাগতম জনাও দীপ্তি অনুষ্ঠানটিলে স্বাগতম জনাইছো আৰু ইতিমধ্যে কলোৱে যে আমাৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা আহি পৰিছেহি আৰু নিশ্চয় আমাৰ পিতৃ মাতৃসকল অভিভাৱকসকল খুবেই চিন্তিত হৈ আছে কাৰণ বছৰ জুৰি তেওঁলোকে অধ্যয়ন কৰি আছে খুব কষ্ট কৰি আছে আৰু নিশ্চয়কৈ এই কেইদিনত খুব ভাল দৰে আৰু ভালকে পঢ়া শুনা কৰি ৰিভিজনছ সমূহ কৰি তেওঁলোকে যাতে পৰীক্ষাত ফলাফল ভাল আনিব পাৰে আমাৰ শুভেচ্ছাটো থাকিবই কিন্তু তাৰ লগতে আমি পজিটিভ মাইণ্ড এটা লৈ পেলাই যাতে তেওঁলোক পৰীক্ষা দিবলৈ যায় খুব সুন্দৰ এটা মানে মন লৈ পেলাই মগজু লৈ পেলাই সুস্থ মগজু এটা লৈ পেলাই যাতে তেওঁলোক পৰীক্ষা দিবলৈ যায় তাৰ কাৰণে আমাৰ অভিভাৱকসকলৰ বাবে আৰু লগতে ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি এঞ্জেল নাম্বাৰ লৈ আহিছো আৰু লগতে কেইটিমান কিটিপো দিম নহয় জানো আৰম্ভ কৰো তেতিয়াহলে হয় প্ৰথমতে আগন্তুক হ'বলগীয়া পৰীক্ষাৰ সকলো পৰীক্ষাৰ্থীলৈ মোৰ ফালৰ পৰা শুভকামনা জনালো তোমালোকে ভালকে পঢ়া শুনা কৰা যিমানখিনি কষ্ট কৰিছা তাৰ ফল তোমালোকে নিশ্চয় পাবা আৰু তাৰ লগতে পঢ়াৰ লগতে এইখিনি কৰি যোৱা মই কোৱা কথাখিনি কৰি যাবা তোমালোকে কমসে কম অন্য নহলে পৰীক্ষাৰ সময়ত পৰীক্ষা হলত বহি নাৰ্ভাছ ফিল নহয় দীপ্তি এতিয়া আমাৰ পৰীক্ষাৰ ফলাফলসমূহ ভাল কৰিবৰ কাৰণেও এঞ্জেল নাম্বাৰ আছে গতিকে আমাক কেনে ধৰণে এঞ্জেলে বা কি নাম্বাৰ লিখিলে ক'ত লিখিলে আমি সেই এঞ্জেল সকলৰ সহায় পাব পাৰো পৰীক্ষা দিবলৈ যাওঁতে বা লিখি থাকোতে আজি সেই বিষয়ে প্ৰথমতে টিপছ কেইটামান লৈ লওঁ হয় প্ৰথমতে তোমালোকক পৰীক্ষা আগন্তুক হ'বলগীয়া পৰীক্ষালৈ শুভেচ্ছা জনালো ভালকে পঢ়ি থাকিবা আৰু ফল নিশ্চয় লাভ কৰিবা আৰু তোমালোকে পঢ়িব বহুতে সদায় নিজৰ হাতখনত নীলা পেনেৰে 398 এই নাম্বাৰটো নিজৰ হাতৰ বাও সাইডে লিখি লবা যাতে আৰু পৰীক্ষা হললৈ যাওঁতেও যাতে দেখা নাপায় কাৰণ আজিকালি এনেকুৱা নাম্বাৰ চাবা লিখিব নোৱাৰে ন তো দেখা নোপোৱা ঠাইত লেফট সাইডত 398 নাম্বাৰটো লিখি লবা তেতিয়া তোমালোকৰ পৰীক্ষা হলত বহি যেটো নাৰ্ভাছ ফিল হয় সেই নাৰ্ভাছ ফিলটো নহব আৰু যিখিনি তোমালোকে লিখিব পাৰা ধুনীয়াকৈ লিখিব পাৰিবা হয় আৰু নাৰ্ভাছনেছৰ কাৰণেও কেতিয়াবা বহুত প্ৰশ্ন উত্তৰ ভালদৰে লিখা নাযায় বা তেওঁলোকে জানে কিন্তু লিখিব নোৱাৰে বা সেইখিনি পেপাৰখন দেখি হয়তো নাৰ্ভাছ ফিল কৰে ভয় খাই যায় আৰু জানা প্ৰশ্নৰো উত্তৰ এৰি থৈ আহে এই নাম্বাৰটো যদি তেওঁলোকে নিজৰ বডিত লেফট সাইডে যত দেখা নাপায় বেলেগে তেনেকুৱা ঠাইত লিখি লৈ গলে তেতিয়া তেওঁলোকৰ নাৰ্ভাছটো নহয় পুনৰবাৰ নম্বৰটো কৈ দিওঁ তেতিয়াহলে নম্বৰটো কি আছিল 398 এই নম্বৰটো আপোনালোকে আপোনাৰ শৰীৰৰ ওপৰৰ অংশৰ ফালে হাততে লিখি ললে হ'ল কৰবাত খালি দেখা নোপোৱা ঠাইত লিখিলে মানে আজিকালি নিদিয়ে হয় দেখা নোপোৱা ঠাইত আপুনি লিখি ললে হ'ল 39 লেফট সাইডে যিকোনো ঠাইত লিখি লব পাৰে 398 এই নম্বৰটো লিখি লব আৰু খুব সুন্দৰ মনেৰে একেবাৰে সুস্থ মগজুৰে পৰীক্ষা দিবলৈ যাওক পৰীক্ষা দিব এঞ্জেলে নিশ্চয় সহায় কৰিব ইউনিভাৰ্চিটি সহায় কৰিব যিমানখিনি কষ্ট কৰিছে তেওঁলোকে প্ৰত্যেককে কষ্টৰ ফল পাক তাৰে কামনা কৰো আৰু ইউনিভাৰ্চিটি হেতুৱে বিচাৰে হয় আৰু আমাৰ অভিভাৱকসকলে কিবা বিশেষ কৰিব পাৰে অভিভাৱকসকলে তেওঁলোকে কি কৰিব পাৰে যেহেতু আমি পৰীক্ষা হললৈ গলে আমি মিঠা খুৱাও ন তো তাৰ কাৰণে আপোনালোকে এটা বিশেষকে টিপছ এটা ল'ব পাৰে মৌ যে আপুনি মৌ বটল এটা আনি আপোনাৰ যোন ল'ৰা ছোৱালী পৰীক্ষা দিবলৈ যাব মৌ অকমান তেওঁৰ সোঁ হাতত ধুনীয়াকে চামুচেৰে হওক বা পাৰিলে আপোনালোকৰ যদি ঘৰত যদি কাঁহৰ চামুচ পিতলৰ চামুচ আছে সেনেকুৱা চামুচেৰে হাতৰ তলুৱাত দিব আৰু তেওঁ ইউনিভাৰ্চিটিক থেংক ইউ কয় যাতে তেওঁ আহিবলগীয়া বা দিবলগীয়া পৰীক্ষাটো ধুনীয়াকে দিয়ে বা কোনো ধৰণৰ নাৰ্ভাছ নহয় কোনো ধৰণৰ অসুবিধা নহয় তেনেকুৱাকে ভাবি লৈ প্ৰসাদৰ দৰে সেই মৌখিনি খাব দিব তেনেকুৱা কৰিলে তেওঁলোকৰ মানে
ভিতৰৰ যিটো আপোনাৰ ভয় ভাৱটো নোহোৱা হৈ যাব। আৰু সেই এইটো সদায় কৰিব পাৰে, যিদিনা পৰীক্ষা দিবলৈ হুম, যায় সেইদিনা প্ৰথম ৰাতিপুৱা যেনেকুৱা পূজা কৰিলে, পূজা কৰাৰ পাছত প্ৰসাদ হিচাপে মাকে এনেকে দিব পাৰে। গতিকে সেয়া কৰিব নিশ্চয় সুফল পাব হয় আমি আশা ৰাখিছো নহয় জানো আৰু সকলো ছাত্ৰ ছাত্ৰীকে আমাৰ তৰফৰ পৰা শুভেচ্ছা থাকিলে বিশেষকৈ পঢ়া শুনাটো কৰিবই তাৰ লগতে এই দুটা কিটিপ যদি হয় ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমাৰ অভিভাৱকসকলে কৰে তেতিয়াহ'লে নিশ্চয় সুফল পাব তেওঁলোকে বুলি আশা ৰাখিছো চ' এয়াটো আছিলে আমাৰ পৰীক্ষাৰ কাৰণে এঞ্জেল হয় নাম্বাৰ বা লগতে কিটিপ অভিভাৱকসকলৰ কাৰণে এতিয়া আমি আহোঁ আমি মেনিফেষ্টেশ্যন ভিডিঅ'বিলাক কৰি আছিলো হয় নহয় তাতে আমাৰ কেইটামান ছাকচেছ ষ্টৰী আছে ষ্টৰি আছে। আৰু আমি তেওঁলোকৰ নাম শ্বেয়াৰ কৰিবলৈ বিচৰা নাই কিন্তু ছাকচেছ ষ্টৰীৰ বিষয়ে কিন্তু এটা খুব সুন্দৰ ছাকচেছ ষ্টৰী আছে আমাৰ হয় দীপ্তিয়ে ক'ব হয় এটা তেওঁ তাৰ মানে যোৱা জানুৱাৰী মাহৰ পৰা কৰিছিলে হুম 369 মেনিফেষ্ট কৰিছিলে। হুম 369 মেনিফেষ্ট কৰি তেওঁ সম্ভৱ এসপ্তাহৰ ভিতৰতে তেওঁ মানে গাড়ী এখন ল'ম বুলি ভাবি আছিলে হুম কিন্তু মানে বহুত ক্ষেত্ৰত হৈ উঠা নাছিলে। মেনিফেষ্ট কৰাৰ এসপ্তাহৰ ভিতৰত তেওঁলোকৰ গাড়ী হ'ল আৰু গাড়ীখনৰ কাৰণে তেওঁলোকক মানে ডিলাৰৰ পৰা বুকিং কৰাৰ পিছত ডিলাৰৰ পৰা সময় দিছিলে 15 দিন হুম কিন্তু 3 দিন পিছতে গাড়ীখন হৈ গ'ল। হয় আৰু তেওঁলোকৰ মানে এনেকুৱা হৈছে সেইখিনি সময়ত ডিলাৰে যিহেতু 15 দিন সময় দিছিলে তো তেওঁলোকৰ যিখিনি যাৱতীয় কাম কাজখিনি হোৱা নাছিলে কিন্তু ডিলাৰে যেতিয়া মাতিলে ন আপোনালোকে গাড়ীখন আহি কালি যদি ল'ব বিচাৰে ল'ব পাৰে বুলি ক'লে। হুম হুম তাৰপিছত মোৰ ওচৰত তেওঁলোকে গাড়ীৰ টাইমটো চালে আৰু মই টাইমটো চাই ক'লোগে যে কালিটো ঠিক নহয় পিছদিনাখনৰ সময়টো দিলোঁ আৰু সময় সকলোখিনি দিলোঁ। দিয়াৰ পিছত তেওঁলোকৰ এইফালে এনেকুৱা হ'ল কালিলৈকে গাড়ীখন ল'বলৈ যাম বুলি ডিলাৰে অলৰেডি কৈ দিলে হুম কিন্তু আজিৰ ভিতৰত তেওঁলোকৰ তাৰমানে যিখিনি যাৱতীয় কাম শেষ হোৱা নাই বা কিবা থাকে ন কিবা কিবি প্ৰচেছ হোৱা নাই কিন্তু তেওঁ মেনিফেষ্ট কৰিয়ে আছিল ন ৰাতি মেনিফেষ্ট কৰাৰ পিছতে তেওঁলোকৰ একাউণ্টতো পইচা সোমালে আৰু মানে যিমান কাম পেণ্ডিং হৈ আছিলে গোটেইখিনি হৈ ধুনীয়াকে পিছদিনাখন গাড়ীখন ধুনীয়াকে লৈ আহিলে। তাকেই তেওঁ যদি চাই আছে হয়তো ছাকচেছ ষ্টৰী যাৰ ছাকচেছ হৈছিলে তেওঁ হয়তো কমেণ্ট দিবও পাৰে। মই নিশ্চয় নামটো ক'বলৈ বিচৰা নাই হয় তেওঁ তেখেতে যিহেতু কিন্তু আমাৰ পাৰ্মিশ্যন লোৱা নাই। প্ৰত্যেকটো ভিডিঅ' তেখেতে চাই আৰু এইখিনি কথা বিশেষকৈ তেওঁ আমাক মোক জনাইছে জনাইছে হয় তেওঁ পাৰ্চনেলি জনাইছে আৰু আমি 369 মেনিফেষ্টেশ্যনৰ ভিডিঅ' ইতিমধ্যে এটা কৰি থৈছো হয় আপোনালোকে যদি ইচ্ছা কৰে চাব পাৰে আপোনালোকৰ স্ক্ৰীনৰ সোঁহাতে খুব সুন্দৰকৈ আই বাটন এটা হয় আহিব দি দিব একেবাৰে টপত আপোনালোকে তাত ক্লিক কৰি পেলাই 369 মেনিফেষ্টেশ্যন ভিডিঅ'টো চাই ল'ব পাৰে আৰু ইতিমধ্যে আমাৰ বহুতো দৰ্শকে আমাক ব্যক্তিগতভাৱে যোগাযোগ হয় কৰি জনাইছে ফোন কৰিও জনাইছে আমাৰ নম্বৰত যে মেনিফেষ্টেশ্যন ভিডিঅ'সমূহ চাই খুব ভাল লাগি আছে আৰু এনেধৰণৰ বহুতো লোকে মেনিফেষ্টেশ্যন কৰি বিভিন্ন ধৰণৰ মেনিফেষ্টেশ্যন কৰি তেওঁলোক সফল হৈছে ছাকচেছ ষ্টৰী বহুতৰে আছে আমাৰ অনাগত সময়ত আমি তেনে বহুতো দৰ্শকক আমাৰ মজিয়াত হয় আনিম আৰু আপোনালোকৰ সৈতেও চিনাকি কৰি দিম সেয়া ইতিমধ্যে আমি প্লেন কৰিছোৱে কিন্তু কিছুমান কাম পতককে হৈ নুঠে যে হয় হয় তেওঁলোকৰো সুবিধা মিলিব লাগিব। হয় আৰু ইতিমধ্যে আমি মেনিফেষ্টেশ্যনৰ অনলাইন আমি যিটো ট্ৰেইনিং আছিলে আমি সেইটোও কৰিছো তাতো আমাৰ কেইজনমান আমাৰ হয় দৰ্শক আছে তেওঁলোকে আমাৰ সৈতে জড়িত হৈছিলে অনলাইন ক্লাছ যোগে আমি তেওঁলোকক প্ৰভাইড কৰিছিলো মেনিফেষ্টেশ্যন ক্লাছেছসমূহ আৰু তেওঁলোকেও খুব সুন্দৰ সুফল পাইছে আৰু আমি ইতিমধ্যে আমি আকৌ এনেকুৱা ক্লাছ ধৰণৰ হয় ক্লাছেছ বিলাক আৰম্ভ দিবলৈ কৰিমেই ৰখি যত্ন আছো কৰিম অফলাইন হয় অনলাইন দুয়োটা মাধ্যমতে আমি কৰিম আৰু আমাৰ যিসকল দৰ্শক আগ্ৰহী হয় তেওঁলোকে নিশ্চয় আমাক যোগাযোগ কৰিব বুলি আমি আশা হয় ৰাখিছো নহয় জানো আৰু এইখিনিতে এটা কওঁ সেইদিনাখন যেতিয়া আমি মেনিফেষ্টেশ্যনৰ ক্লাছ দিছিলোঁ তাৰ পিছতে এদিন দিছিলোঁ মই 6 জনী মানক দিছিলোঁ উম, তেওঁলোকে যিটো অহোপনোপ টেকনিকৰ উম, এটা মেডিটেশ্যন আছে সেইটো মেডিটেশ্যন কৰিছিলে তেখেতৰ অকণমান ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম আছিলে মেডিটেশ্যনটো কৰা এনে 3টা মেডিটেশ্যন দিয়া হয় 3 দিন দিয়া হয় তেওঁ 2 দিন মেডিটেশ্যন কৰাৰ পিছতে মানে যিজন হাজবেণ্ড যেনেকুৱা আছিলে সম্পূৰ্ণ বিপৰীত এজন উম, মানুহ দেখা পাইছে উম, আৰু 3টা যেতিয়া কৰিলে কৰাৰ পিছত মোক 3 নম্বৰটো কৰাৰ পিছদিনাখন গধূলি মোক মেছেজ দিছে যে মেম আপোনাৰ এনেকুৱাকে যিটো কৰিছিলোঁ কৰি মানে মই সুন্দৰ ফল পাইছোঁ আৰু মোৰ হাজবেণ্ডে যিজন মানুহে মোক মানে ফোন কৰিলে ৰিচিভ নকৰে কথা পাতিবলৈ ইচ্ছা নকৰে সেই মানুহজনে মোক নিজে ফোন কৰে আৰু সোনকালে ঘৰলৈ আহে উম, আৰু তেওঁৰ অলপ বেড হেবিটো আছিলে সেইবিলাকো অলপকে হয়তো আঁতৰিব উম, অলপমান তেওঁৰ চকুত অলপমান আঁতৰিছে সেইখিনিও হৈছে সেইটো ভাই মোৰ ভাল লাগিছে হয় 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 গতিকে এনেধৰণৰ ছাকচেছ ষ্টৰীবিলাক যেতিয়া শুনিবলৈ পোৱা যায় হয় তেতিয়া খুব ভাল লাগে হয় আৰু চাকচেছ হলে আমাৰো ভাল লাগে হয় কিবা এটা আমি কষ্টৰ ফল পোৱা
যেন লাগে হয় তাকে আমি যিমানখিনি কষ্ট কৰি আছো ধৰক ভিডিঅ'খিনি বনাই আছো আৰু আপোনালোকে সঁহাৰি জনাই আছে তাৰ মাজৰ পৰাই যেতিয়া গম পাওঁ যে আমাৰ এই কষ্টৰ জৰিয়তে আমি ভিডিঅ'খিনি লৈ অহাৰ বিনিময়ত আপোনালোকৰ বহুতো লোকে যেতিয়া সুফল পায় যেতিয়া আপোনালোক লাভান্বিত হয় সেই কথা যেতিয়া আমি গম পাওঁ শুনিবলৈ পাওঁ সঁচাকে আমি আৰু উৎসাহী হওঁ আমাৰ কামখিনি আৰু ভালকে কৰিবলৈ আৰু সুন্দৰ সুন্দৰ ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিবলৈ আমি নিশ্চয় যত্ন কৰিম হয় নহয় জানো হয় আৰু এনেদৰে আপোনালোকেও সঁহাৰি জনাই থাকিব বুলি আশা ৰাখিছো আৰু যদি আমাৰ ভিডিঅ'টো চাই বা আমাৰ প্ৰত্যেকটো ভিডিঅ' চাই আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি সঁহাৰি জনাবলৈ নাপাহৰিব আমাৰ ভিডিঅ'বোৰত লাইক কৰিবলৈ শ্বেয়াৰ কৰিবলৈ কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিব বুলি আশা ৰাখিছো আপোনালোকৰ কমেণ্টবিলাক পালে আমি খুবেই উৎসাহিত হওঁ লগতে এতিয়ালৈকে যদি চেনেল ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অতি সোনকালে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছো পিছে দীপ্তি আমি কথা পাতিলো আজি এঞ্জেল নাম্বাৰ দিলো হয় ৰিমেডিজ দিলো ছাকচেছ ষ্টৰীৰ বিষয়েও হয় কথা পাতিলো আৰু আমি মেনিফেষ্টেশ্যন কৰা কথাটো এনেকুৱা ধৰণৰ মেনিফেষ্টেশ্যনৰ লগতে যদি মেডিটেশ্যন একেলগে হয় আমি মেডিটেশ্যন কৰিব পাৰো তেতিয়াহ'লে খুবেই ভাল কাৰণ মেডিটেশ্যন কৰিলে আপুনি যেতিয়া মেনিফেষ্ট কৰিবলৈ যায় তেতিয়া বস্তুখিনি আপোনাৰ একাগ্ৰতাটো তেতিয়া বাঢ়ে আপুনি বেছি হয় মেনিফেষ্ট যেতিয়া প্ৰক্ৰিয়াত কৰে তেতিয়া আপোনাৰ সেই মেডিটেশ্যনত দিয়া সময়খিনিয়ে আপোনাক বহুত কামত দিয়ে একাগ্ৰতাটো বঢ়াই দিয়ে গতিকে তাৰ লগতে মেনিফেষ্টেশ্যনৰ লগতে মেডিটেশ্যনো কৰিবলৈ যত্ন কৰিবচোন নিশ্চয় উপকৃত হ'ব বুলি আমি আশা ৰাখিছো দীপ্তি হয় অনুষ্ঠানটিলৈ অহাৰ বাবে ধন্যবাদ আমি ধন্যবাদ বহুত কথা পাতিলো এতিয়া পিছে বিদায় লোৱাৰ সময় হয় ধন্যবাদ হয় গতিকে আজিলৈ এইখিনিতে আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো ভালে কুশলে থাকিব ধন্যবাদ